তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ-বাইদেউসকল তো বহুতে সুধি আছিল যে এগ্ৰিকালচাৰ বিএছচিৰ এডমিশ্যন কেতিয়া হ'ব তো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন এতিয়ালৈকে অহা নাই কিন্তু অসমত থকা যিখন গোলাঘাটত আছে বীৰংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় তো সেইখনৰ নটিফিকেশ্যন আহিছে তাত যদি কোনোবাই এগ্ৰিকালচাৰ বিএছচি ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে অনলাইন কৰিব পাৰিব অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে অনলাইন প্ৰক্ৰিয়াটো দিছে এইটো আৰম্ভ হৈছে 7 মে 2026 তাৰিখৰ পৰা আৰু এইটো লাষ্ট ডেট দিছে 15 জুন 2026 লৈ তো এইখিনি সময়ৰ ভিতৰত আপোনালোকে অনলাইনখিনি কৰিব লাগিব তো ইয়াৰ বাবে অনলাইনত আপোনালোকে যদি জেনেৰেল হয় তেতিয়াহ'লে প্ৰায় 9 মান টকা পেমেন্ট কৰিব লাগিব আৰু এসসি এসটি হলে প্ৰায় 750 মান পেমেন্ট কৰিব লাগিব তো কোনোবাই যদি অনলাইন কৰিম বুলি ভাবিছে এগ্ৰিকালচাৰ বিএছচিত বীৰংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় গোলাঘাটত তো অনলাইনখিনি কৰিব পাৰিব আৰু যদি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কৰিব খোজে এতিয়ালৈকে একো নটিফিকেশ্যন অহা নাই 2026-27 বাবে আপোনালোকে তাত ওয়েট কৰক নটিফিকেশ্যন কেতিয়া আহিব কোনো একো নটিফিকেশ্যন অহা নাই আৰু যদি এইখনত এডমিশ্যন ল'ম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে অনলাইনখিনি কৰিব পাৰে তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো তো ভিডিঅ'টো ভাল লাগিল যদি এটা লাইক কমেণ্ট কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ এইকাৰণে কোৱা হয়